নমস্কাৰ আজি 14 জুলাই 2024 সানডে আজিৰ পৰা মই টোটেল সপ্তাহটো মানে অহা শনিবাৰলৈ ৰাশিফল কম। এইটো সপ্তাহত উল্টা ৰথ, গতিকে প্ৰথমতে মই সকলোকে ৰথৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া মই ৰাশিফললৈ গৈছোঁ। টেৰট কাৰ্ড মতে আজি প্ৰথমতে মেঘ ৰাশিৰ ফলাফল, কিং অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত সাৱধানেৰে পাৰ কৰক, বিশেষকৈ যাত্ৰা কৰোঁতে সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। আহাৰ গ্ৰহণ কৰোঁতেও কিছু সাৱধানতা অৱলম্বন কৰক, কাৰণ পেটৰ বেমাৰত ভুগিব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব পাৰে। পাৰিলে শুক্ৰবাৰ দিনা কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, বাধা বিঘিনি আছে। আৰু মাতৃৰ শাৰীৰিক কিছু প্ৰব্লেম দেখুৱাই আছে সপ্তাহটোত, গতিকে সাৱধান হওক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ ভাল। সপ্তাহটোত লাকি কালাৰ হ'ব ব্লু, লাকি নাম্বাৰ হ'ব 1। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি আছে। প্ৰবঞ্চকৰ পৰা সাৱধান হওক, কাৰণ ধনহানি হোৱাৰ সম্ভাৱনা। শাৰীৰিক সমস্যা থাকিব। সপ্তাহটোৰ মাজভাগৰ পৰা শাৰীৰিক আৰু দুৰ্বলতা। বিদ্যাৰ্থীসকলে অৱশ্যে ভাল ফল পাব, বিভিন্ন ধৰণৰ সুযোগ আহিব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। যিসকলে অবিবাহিত তেওঁলোকে বিয়া বাৰুৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে, কিন্তু ব্যৱসায় বাণিজ্যৰ দিশত বাধা থাকিব। অৱশ্যে সপ্তাহটোৰ একেবাৰে লাষ্ট পাৰ্টত টকা পইচা কিছু পৰিমাণে হাতলৈ আহিব, খৰচা পাতি বৃদ্ধি হ'ব পাৰে। এই সপ্তাহটোত ক'লা তিল নদীৰ পানীত উটুৱাই দিয়ক, ভাল ফল আহিব। শুভ কালাৰ হ'ব ব্লেক, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, পেজ অফ পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ প্ৰস্তাৱ পাব পাৰে, প্ৰেম প্ৰীতিত কিছু কষ্ট আছে। নতুন ব্যৱসায় বাণিজ্যত হাত নিদিব, সাৱধান হওক। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। এই সপ্তাহটোত বুধবাৰ দিনটো পালন কৰক, গৰখীয়াক শাক পাচলি দান কৰক, ভাল ফল আহিব। আৰু নিজে গ্ৰীণ কালাৰটো বেছিকৈ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 7। ইণ্টাৰভিউ আদি যদি আছে এই সপ্তাহটোত সাৱধান হওক, কিছু বাধা বিঘিনি আছে। পাৰিলে মুনষ্ট'ন পিন্ধক, ভাল ফল আহিব। বাধা বিঘিনিৰ মাজেৰেও শেষৰ ফালে কিছু শুভ ফল পাব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ব্যৱসায়ৰ দিশত মধ্যম ফল, অৱশ্যে শেষৰ ফালে বৃদ্ধি হ'ব। শত্ৰু বৃদ্ধিৰ যোগো বেছি, আৰু নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। শনি মন্দিৰ, শিৱ মন্দিৰ প্ৰায় দৰ্শন কৰক সপ্তাহটোত। শনিবাৰ দিনটো পালন কৰক, ভাল হ'ব। আৰু বিভিন্ন ধৰণৰ ইণ্টাৰভিউ আদিৰ ক্ষেত্ৰত নিবনুৱাসকলৰ ভাল। ট্ৰেন্সফাৰৰ যুগ আছে, যিসকলৰ ট্ৰেন্সফাৰেবল জব তেওঁলোকৰ বাবে পৰিৱৰ্তনৰ যুগ, স্থান পৰিৱৰ্তন হ'ব পাৰে। আৰু এই সপ্তাহটোত পাৰিলে ব্লু কালাৰ ইউজ কৰক, শুভ নাম্বাৰ হ'ব 8। এতিয়া মই দুখন চিঠি লৈ গৈছোঁ। এজনে লিখিছে উল্টা ৰথ সম্পৰ্কে। এই সপ্তাহটোত 16 তাৰিখে উল্টা ৰথ, গতিকে কি কৰিব লাগিব? প্ৰথম কথা হৈছে ৰথৰ ৰছীত টানি দি মন্দিৰলৈ আপুনি সেৱা কৰক, ৰথৰ ৰছীডাল স্পৰ্শ কৰক, তেতিয়া আপুনি ফল পাব। মন্দিৰলৈ জগন্নাথ, বলভদ্ৰা, সুভদ্ৰা ঘূৰি আহে, মাহীয়েকৰ ঘৰৰ পৰা ঘূৰি আহে। গতিকে এই সময়ছোৱা বৰ পবিত্ৰ মানে। আৰু এইদিনাখন ধূপ চাকি মিঠাই আদি জগন্নাথক দিয়ে, আৰু মনে মনে প্ৰাৰ্থনা কৰক, দুখীয়াক দান ধ্যান কৰক, আপোনাৰ সিদ্ধি হ'ব, সফলতা প্ৰাপ্তি হ'ব। উল্টা ৰথৰ দিনা সকলোৱে অলপ পানীত তুলসী পাত মিক্স কৰাকৈ যদি খায়, দুটামান তুলসী পাতো খায়, তেতিয়া ভাল হ'ব। বৈভৱ ধন সা সম্পত্তি প্ৰাপ্তি হ'ব। দৰিদ্ৰ লোকক মিঠাই খুৱাওক, তেতিয়াও ভাল। আৰু উল্টা ৰথৰ দিনা যদি শিৱৰো পূজা পাতল কৰে, তেতিয়াও কিন্তু ভাল ফল পাব, আৰু বিভিন্ন দিশত আপুনি ৰিজাল্ট পাব। গতিকে উল্টা ৰথ পালন কৰক। আৰু সকলোৱে উল্টা ৰথৰ দিনা অপৰাজিতাৰ শিপা কঁকালত পিন্ধিলেও কিন্তু ভাল ফল পায়। গতিকে আপুনি ৰথৰ ৰছীডাল স্পৰ্শ কৰক, ৰথৰ চকা স্পৰ্শ কৰক, আৰু যি মনত ভাবে আপুনি সকলো দিশতে ফল আশা কৰিব পাৰে। ধন্যবাদ। আৰু এখন চিঠি লৈছোঁ। কিৰিয়ং ডাঙৰীয়া নমস্কাৰ। আগলৈ শাওণ মাহ আছে, শাওণ মাহত কেনেধৰণৰ নিয়ম কানুন মানি চলিব লাগিব? হয়, শাওণ মাহ এই সপ্তাহটোতে পৰিব, 17 জুলাই। 17 জুলাইৰ পৰা শাওণ মাহ আৰম্ভণি হ'ব, কিন্তু সোমবাৰ নপৰে, নেক্সট সোমবাৰ আহি আছে। সোমবাৰ দিনা শাওণৰ সোমবাৰকেইটাতো
যথেষ্ট ভালদৰে পালন কৰিব লাগিব আৰু টোটেল শাওণ মাহটো পালন কৰক। শ্ৰৱণা নক্ষত্ৰৰ সূৰ্য অৱস্থানৰ বাবে এই মাহৰ নাম হৈছে শাওণ আৰু পবিত্ৰ এই মাহটোত মহাদেৱৰ নামৰ উৎসৰ্গিতা প্ৰেমৰ মাহ বুলিও জনজাত। এই মাহত আপোনালোকে ধূপ চাকি শৰাইৰ লগতে যদি ডম্বৰু ত্ৰিশূল ৰূপৰ সাপ এডাল শিৱক দান কৰে তেতিয়া সকলো দিশতে ভাল ফল আশা কৰিব পাৰে। শিৱৰ প্ৰিয় বস্তুবোৰৰ ভিতৰত বিল্লপত্ৰ, সাপ, ভাং, ডমৰু, ত্ৰিশূল, গাখীৰ আদি, গতিকে এইবিলাক শিৱ মন্দিৰত দিব লাগে। আৰু তিনিপতীয়া বেলপাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বাস। তিনিপতীয়া বেলপাত কিন্তু মাহটোত সদায় নিজৰ লগত ৰাখিব লাগে, তেতিয়া ভাল ফল পাব। শাওণ মাহৰ চতুৰ্থ প্ৰহৰলৈ যদি শিৱৰ পূজা পাতল কৰে তেতিয়া অবিবাহিত ছোৱালীসকলৰ কিন্তু সোনকালে বিয়া বাৰুৰ প্ৰপ'জেল আহে আৰু ভাল হয়। শিৱলিংগত সদায় গাখীৰ পানী ঢালিব লাগিব, তেতিয়া উপযুক্ত জীৱনসংগী পাব। আৰু বিবাহিত মহিলাসকলে যদি শিৱৰ পূজা পাতল কৰে এইটো মাহত স্বামীৰ শ্ৰীবৃদ্ধি হ'ব। এই মাহত শিৱ জাগ্ৰত অৱস্থাত থাকে, গতিকে জলাভিষেক কৰিব লাগে আৰু কিন্তু সেন্দুৰ, তুলসী আৰু ৰুলি নিদিব শিৱলিংগত। গতিকে ধুতুৰা, আকন্দ, অপৰাজিতা আদি শিৱৰ প্ৰিয় ফুল, সেই ফুলেৰে আপুনি পূজা পাতল কৰক। কালসৰ্প দোষ নাশৰ বাবে শাওণ মাহটো অতি উত্তম। এই মাহত শিৱৰ পূজা পাতল যা যজ্ঞ আদি কৰিলে কালসৰ্প দোষো নাশ হয়। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশি, পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আত্মবিশ্বাস থাকিব, টকা পইচা হাতলৈ আহিব, শক্তিশালী হ'ব। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত অশুভ, বিভিন্ন দিশত অশুভ ফল দেখুৱাই আছে। প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, সাৱধান হওক। স্বাস্থ্য পাতিৰ কিছু হানি, গতিকে স্বাস্থ্য পাতিৰ যত্ন লওক। বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে স্বাস্থ্য হানিৰ যোগ প্ৰবল। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, গতিকে এই সপ্তাহটোত পাৰিলে দুখীয়া মানুহক কল খাব দিয়ক, দক্ষিণ আদি দান কৰক, নিশ্চয় ভাল ফল পাব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। পেজ অফ ওৱান্স এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে বিবাহিত জীৱনত কিছু শুভ ফল দেখুৱাই আছে। আৰ্থিক ক্ষয় ক্ষতিৰ সম্ভাৱনা। গাড়ী চলোৱাতে সতৰ্কতা অৱলম্বন কৰক। বাধা বিঘ্নিৰ মাজেৰে আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব, কিন্তু শেষৰ ফালে জীৱনত সমস্যা যেন অনুভৱ কৰিব। বিদ্যাৰ্থীসকলৰ বৰ এটা ভাল নহয়, বিভিন্ন ধৰণৰ বাধা বিঘ্নি আছে। সপ্তাহটোত ব্লেক কালাৰ ইউজ কৰক, লাকি নাম্বাৰ 3। এতিয়া দুখন কাৰ্ড লৈছোঁ, কিং অফ শ্বৰ্ডছ এণ্ড শ্বৰ্ডছ, তুলা ৰাশিসকলৰ বাবে। লিব্ৰা, আজিৰ দিনটোত সাৱধানে থাকক। যাত্ৰা কৰিলে সাৱধান হওক, মানে আজিৰ দিনটোত স্পেচিয়েলি ছানডেৰ দিনা আপুনি সাৱধান হওক। আৰু টোটেল মানে সপ্তাহটোৱে যাত্ৰা কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰক। ভ্ৰমণৰ যুগ আছে অৱশ্যে। যিসকলে কিতাপ পত্ৰ আদিৰ ব্যৱসায় কৰিছে তেওঁলোকৰ ভাল। লোহাৰ বেপাৰীৰ কিছু অশুভকাৰক দেখুৱাই আছে। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। এই সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক আৰু বগা ৰঙৰ কাপোৰ কানি দুখীয়া লোকক আগবঢ়াওক। আপুনি নিজে বগা কালাৰটো বেছিকৈ ইউজ কৰক, তাৰমানে লাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘ্নি আছে, বিনিয়োগ কৰিব পাৰে। আৰু এই সপ্তাহটোত কেতুৰ অশুভ ফল আপোনাৰ ওপৰত থাকিব, গতিকে শত্ৰু বৃদ্ধি যোগ প্ৰবল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ ক্ষেত্ৰত শুভ ফল পাব। এই সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে টকা পইচা হাতলৈ আহিব। বিভিন্ন দিশত বাধা বিঘ্নি আছে যদিও সপ্তাহটোৰ একেবাৰে শেষৰ দিনা আপুনি ভাল ফল আশা কৰিব পাৰে। শুভ নাম্বাৰ 3, শুভ কালাৰ ৰেড। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, ছেজিটেৰিয়াছ, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। বিদ্যাৰ্থীসকলৰ কিছু বাধা আছে, টকা পইচা হাতলৈ আহিব। ভ্ৰমণ কৰিলে সাৱধান হওক। বৃহস্পতিবাৰ দিনটো পালন কৰক। বৃহস্পতিবাৰ দিনা পুৱা ভাগতে লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক। সপ্তাহটোত বাধা বিঘ্নিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যত ভাল ফল পাব। আৰু এই সপ্তাহটোত কিন্তু দেহাৰ ফালেদি কিছু আমনি, ভ্ৰমণ আদি নকৰাই ভাল হ'ব। সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। মংগলবাৰ দিনটো পালন কৰক। মংগলবাৰ দিনা বগলাদেৱীৰ মন্দিৰত যোৱা কৰক, নতুবা বগলা স্তোত্ৰ পাঠ কৰক। পাৰিলে য়েলো কালাৰ, ৰেড কালাৰেৰে বেছিকৈ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 4। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আগবাঢ়িব পাৰিব আৰু ভাল ফলে পাব, বেয়া নহ'ব। কিন্তু যিকোনো কামত যদি আপুনি আগবাঢ়ে নিজৰ লগত কেইটামান বেলপাত ৰাখক, ভাল ফল আহিব। পাৰিবাৰিক কিছু অশান্তি দেখুৱাই আছে, প্ৰেম প্ৰীতিত অশান্তি। বিয়া বাৰুৰ ক্ষেত্ৰত অৱশ্যে শুভ ফল পাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে দান ধ্যান কৰক। সপ্তাহটোত মিছা কথা নক'ব। শনিবাৰ দিনটো পালন কৰক। শনি মন্দিৰ দৰ্শন কৰক। লাকি কালাৰ হ'ব স্কাই ব্লু আৰু লাকি নাম্বাৰ হ'ব 4।
কুম্ভ ৰাশি একুৰিয়াছ। কুম্ভ ৰাশিত পেজ অফ চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে কাজিয়া পেচাল হ'ব পাৰে, সাৱধান হওক। টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক, ভাল হ'ব। বিশেষকৈ মংগলবাৰ দিনটো পালন কৰক। মংগলবাৰত নিৰামিষ আহাৰ গ্ৰহণ কৰক। ব্যক্তিগত জীৱনত উন্নতি হ'ব। অৱশ্যে শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলৰ ভাল। বৃহস্পতিবাৰ দিনটো পালন কৰিব পাৰে। আৰু এই ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে হোৱাইট কালাৰ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ মীন ৰাশিলৈ। পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে কষ্ট কৰিব লাগিব, তেতিয়াহে বাধা বিঘিনি আঁতৰিব। শনি পূজা কৰক, শনিবাৰ দিনটো পালন কৰক। পাৰ্টনাৰশ্বিপ ব্যৱহাৰ নকৰিব, বাধা পাব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক দেখুৱাই আছে। বিদ্যাৰ্থীসকলে বাধা বিঘিনিৰ মাজেৰেও শেষৰ ফালে কিছু ফল পাব। পাৰিলে মংগলবাৰ দিন, শনিবাৰ দিন এই দুটা দিন পালন কৰক। শনি পূজা কৰক, ভাল ফল আহিব। শনিবাৰ দিনা দান ধ্যান কৰক। পাৰিলে এটা পোৱালমণি পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক। শুভ কালাৰ হ'ব য়েলো এণ্ড ব্লু। শুভ নাম্বাৰ হ'ব 4 and 9। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।